বন্ধু-বান্ধৱীসকল মাহিৰ একাডেমী চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ গৈ আছো। আজিৰ ভিডিওটোত আমি আলোচনা কৰিম লেছ লাইকলি টু মানে সম্ভাৱনা কম। আগৰ ভিডিওটোত আলোচনা কৰিছিলো মোৰ লাইকলি টু মানে সম্ভাৱনা বেছি। আজিৰ ভিডিওটোত আলোচনা কৰিম লেছ লাইকলি টু মানে সম্ভাৱনা কম। প্ৰথমতে স্ট্ৰাকচাৰটো হ'ল সাবজেক্ট প্লাস এমিজাৰ প্লাস লেছ লাইকলি টু প্লাস ভার্ব ওয়ান প্লাস অবজেক্ট। এইটো স্ট্ৰাকচাৰ মতে আমি বাক্যবিলাক বনাম। ভার্ব ওয়ান মানে ভার্বৰ প্ৰেজেন্ট ফৰ্মটো বহাব লাগিব। যে আজি বৰষুণ হোৱাৰ সম্ভাৱনা কম। ইট ইজ লেছ লাইকলি টু ৰেইন টুডে। ইট ইজ লেছ লাইকলি টু ৰেইন টুডে। আমি ইয়াতে ইট টু হ'ল সাবজেক্ট, তাৰ পাছত ভি ভার্ব বহাইছো ইজ, ইটৰ লগত ইজ বহাইছো, তাৰ পাছত লেছ লাইকলি টু বহাব লাগিব। তাৰ পাছত ৰেইন টু হ'ল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভার্ব ওয়ান, তাৰ পাছত টুডে টু হ'ল অবজেক্ট। ইট ইজ লেছ লাইকলি টু ৰেইন টুডে মানে আজি বৰষুণ হোৱাৰ সম্ভাৱনা কম। এইটো স্ট্ৰাকচাৰ মতে আমি বাক্য বনাম। তেতিয়াহে ইংৰাজীত আলোচনা কৰাত বা ইংৰাজীত কথা বতৰা কোৱাত আমাৰ সুবিধা হ'ব। ৰাহুল আজি অহাৰ সম্ভাৱনা কম। ৰাহুল ইজ লেছ লাইকলি টু কাম টুডে। ৰাহুল আজি অহাৰ সম্ভাৱনা কম। ৰহিম এটা গাড়ী কিনাৰ সম্ভাৱনা কম। ৰহিম ইজ লেছ লাইকলি টু বাই এ কাৰ। ৰহিম ইজ লেছ লাইকলি টু বাই এ কাৰ। ৰহিম এটা গাড়ী কিনাৰ সম্ভাৱনা কম। ৰীতা গুৱাহাটী যোৱাৰ সম্ভাৱনা কম। ৰীতা ইজ লেছ লাইকলি টু গো টু গুৱাহাটী। ৰীতা ইজ লেছ লাইকলি টু গো টু গুৱাহাটী। ৰীতা গুৱাহাটী যোৱাৰ সম্ভাৱনা কম। সিহঁতে মেচখন জিকাৰ সম্ভাৱনা কম। দে আৰ লেছ লাইকলি টু উইন দ্য মেটচ। দে আৰ লেছ লাইকলি টু উইন দ্য মেটচ। সিহঁতে মেচখন জিকাৰ সম্ভাৱনা কম। তেওঁ পৰীক্ষাত পাছ কৰাৰ সম্ভাৱনা কম। হি ইজ লেছ লাইকলি টু পাছ ইন এক্সামিনেশ্যন। হি ইজ লেছ লাইকলি টু পাছ ইন এক্সামিনেশ্যন। তেওঁ পৰীক্ষাত পাছ কৰাৰ সম্ভাৱনা কম। বন্ধু বান্ধৱীসকল, মই গ্ৰামাৰৰ বিষয়েও আলোচনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যদি গ্ৰামাৰত দুৰ্বল তেনেহ'লে মোৰ ভিডিঅ'বিলাক চাব। আৰু ইংৰাজীত আমি কেনেকৈ কথা বতৰা পাতিব পাৰিম তাৰ বিষয়েও মই ভিডিঅ'বিলাকত আলোচনা কৰোঁ। গতিকে মোৰ ভিডিঅ'বিলাক চাব। মই আশা কৰোঁ ইংৰাজীত কথা বতৰা পাতিব পাৰিব। আৰু মোৰ চেনেলটো হ'ল মাহিৰ একাডেমী। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো আছে মাহিৰ একাডেমী। ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ।